মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে ভালদৰে পঢ়া-শুনা কৰি আছা। ছাত্ৰ-ছাত্ৰীৰ টেলেণ্ট চাৰ্চ এক্সাম তোমালোকৰ ৰবিবাৰে হ'ব, অৰ্থাৎ ডিচেম্বৰ 1 তাৰিখে হ'ব। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ কাৰণে কেইটামান মই ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিছোঁ, যিকেইটা বহুতেই ইম্পৰ্টেণ্ট, এনেকুৱা প্ৰশ্ন আহি থকা দেখা গৈছে। ছাত্ৰ-ছাত্ৰীসকল, ইয়াৰ উপৰি তোমালোকক জনাব বিচাৰোঁ যে মেট্ৰিকৰ বাবে তোমালোকৰ সম্পূৰ্ণ MCQ তথা কুৱেশ্যন এনচাৰবিলাক আমি PDF প্ৰস্তুত কৰিছোঁ আৰু সেইবিলাক তোমালোকে পাই যাবা মাত্ৰ 99 টকাতে তোমালোক উপলব্ধ হ'ব। সম্পূৰ্ণ PDF বিলাক পাই যাবা, য'ত তোমালোকে এটা PDF কিনিব গ'লে তোমালোকে 100 টকা 200 টকা লাগিব। চ' আমাৰ ইয়াত সম্পূৰ্ণ কমন কুৱেশ্যনৰ পৰা আদি কৰি সম্পূৰ্ণ PDF বিলাক পাব, লগতে এখন মক চিৰিজো পাব। চ' যদি কোনোবাই ইচ্ছুক হয়, তোমালোকক কোনোবাই ল'ব বিচাৰে, মাত্ৰ 99 টকাত তোমালোকে সকলোবোৰ PDF পাবা আৰু তোমালোকে পঢ়াখিনি ষ্টাৰ্ট কৰিব পাৰিবা, আগুৱাই যাব পাৰিবা। আৰু এই PDFটো সেই 99 টকাৰ ভিতৰতে পাবা। আৰু যদি কোনোবাই অকল এইটো PDF লাগে, তেতিয়াহ'লে মাত্ৰ 30 rupees দিলে তোমালোকে এই PDFটো পাই যাবা। ঠিক আছে, হোৱাটছএপ নম্বৰ যিটো আছে এই হোৱাটছএপ নম্বৰ SMS কৰিবা। মেট্ৰিকলৈ বেছি দিন নাই, গতিকে তোমালোকে PDF কেইটা ইম্পৰ্টেণ্ট PDF হয়, আৰু লগতে তোমালোকৰ একদম A to Z কুৱেশ্যন লিখি কেনে তোমালোকক কি কৰা হ'ব, দিয়া হ'ব PDF কৰি, তোমালোকে চাব পাৰিবা, পৰীক্ষাৰ কাৰণে সুবিধা হ'ব। গতিকে মাত্ৰ 99 টকাত সম্পূৰ্ণ PDF পাবা। ঠিক আছে, এতিয়া আমি প্ৰশ্নলৈ আহিছোঁ। চৰ্বি অণুৰ ইমালচিফিকেশ্যন সংঘটিত হয়। ইয়াত 4টা অপশ্যন দিয়া আছে, আৰু 4টা অপশ্যনৰ পিছত চিটো হ'ব শুদ্ধ উত্তৰ পিত্ত লৱণে। অৱতর শ্বসন সম্পন্ন হয়, ইয়াতো ঠিক তেনেদৰে 4টা অপশ্যন দিয়া আছে। অৱতর শ্বসন সম্পন্ন হয় চাইটোপ্লাজমত। ঠিক আছে, শ্বেতসাৰক সৰল শ্ৰেণীলৈ ৰূপান্তৰ কৰা উৎসেচকবিধৰ নাম হ'ল এমাইলেজ। ঠিক আছে, এনেকুৱা প্ৰশ্ন আহি থাকে মেট্ৰিকৰ কাৰণে চাবা এইবিলাক হা। উদ্ভিদৰ ক্ষেত্ৰত অধিকতৰ ব্যৱহাৰৰ বাবে ইয়াৰ আভ্যন্তৰীণ শক্তি তলৰ কোন ধৰণৰ সঞ্চিত শক্তিৰ ভাণ্ডাৰ হিচাপে থাকে, শ্বেতসাৰ হিচাপে। আমাৰ লালজিত থকা উৎসেচকবিধক বোলা হয়, ইয়াৰ হৈছে এমাইলেজ, এইটো হ'ব শুদ্ধ উত্তৰ। উদ্ভিদৰ দেহত জাইলেমৰ কাম হ'ল পানীৰ পৰিবহণ, 69, যিটো আমি ই বুকখনৰ। নেক্সট হ'ল 70 নম্বৰ প্ৰশ্নটো, স্ববুকীয় পৰিপুষ্টিৰ প্ৰয়োজন হয়। ইয়াত আছে কাৰ্বন ডাই অক্সাইড আৰু পানী, পত্ৰশৰীত সূৰ্যৰ পোহৰ ওপৰৰ আটাইকেইটাই হয়। 71 নম্বৰ পেজটো আছে পাইৰুভেট অণু ভাঙি কাৰ্বন ডাই অক্সাইড, পানী আৰু শক্তি উৎপন্ন হোৱা বিক্ৰিয়াটো সম্পাদিত হয় মাইটকণ্ড্ৰিয়াত। নেক্সট হৈছে সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰ ব্যৱহাৰ হোৱা পত্ৰশৰীত সঞ্চিত কৰি ৰখা কোষ অংগাণুবিলাক হ'ল প্লাষ্টিড। লোহিত ৰক্ত কণিকাত থাকে হিমোগ্লবিন থাকে। পাচক নলীৰ আটাইতকৈ দীঘল অংশটো হ'ল ক্ষুদ্ৰান্ত। তলৰ কোনবিধ নাইট্ৰজেন জাতীয় ৰেচন পদাৰ্থ মানুহৰ শৰীৰত উৎপন্ন হয়, সেইটো হৈছে ইউৰিয়া। হৃদযন্ত্ৰলৈ দেহৰ বিভিন্ন অংশৰ পৰা অক্সিজেনবিহীন তেজ পৰিবহণ কৰা ৰক্তনলিকাৰ নাম হৈছে মহাশিৰা। 77 নম্বৰ প্ৰশ্নটো আছে কোষ বিভাজনৰ উদ্দীপনা যোগান ধৰা উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থ হ'ল চাইটোকাইনিন। ঠিক আছে, তাৰপিছত নেক্সট প্ৰশ্নটো আছে মস্তিষ্কৰ যি অংশত দেহৰ সমতা আৰু ভংগিমা নিয়ন্ত্ৰণৰ বাবে দায়ী, সেই অংশটো হৈছে চেৰিবেলাম। ঠিক আছে, বহুত ইম্পৰ্টেণ্ট হয়। যি সঞ্জীৱনী পদাৰ্থৰ প্ৰভাৱত গছৰ পাত সৰি পৰে, সেইটো হৈছে এপচাইচিছ এচিড। তেজৰ শ্ৰেণীৰ মাত্ৰা নিয়ন্ত্ৰণ কৰি থকাত সহায় কৰা অগ্নাশয়ৰ দ্বাৰা উৎপাদিত হৰম'নবিধ হৈছে ইনচুলিন। দুটা স্নায়ুকোষৰ মাজৰ খালী ঠাইখিনিক বোলা হয় চাইনেপছ। নেক্সট হৈছে তলৰ কোনবিধ ৰোগ থাইৰক্সিন হৰম'ন উপযুক্ত পৰিমাণত ক্ষৰিত নোহোৱাৰ বাবে হয়, এইটো হৈছে গৰল ৰোগ। উদ্ভিদত থকা বৃদ্ধিৰ ৰোধক হৰম'ন হ'ল, ইয়াৰে 4টা অপশ্যনৰ ভিতৰত এপচাইচিছ এচিড হ'ব। নেক্সট হৈছে তলত উল্লেখ কৰা কোনবিধ উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থ, ইয়াৰে এনচাৰটো হৈছে চাইটোকাইনিন। মস্তিষ্কৰ মুখ্য চিন্তা ভাৱনা অংশটো হ'ল প্ৰমোটিস্ক। তলৰ কোনবিধ হৰম'নে শুক্ৰাশয় ক্ষৰণ কৰে, সেইটো হৈছে টেষ্টষ্টেৰন। তলৰ কোনবিধ হৰম'নে ডিম্বাশয়ে ক্ষৰণ কৰে, সেইটো হৈছে এষ্ট্ৰজেন। মস্তিষ্কৰ বৃহত্তম অংশটো হৈছে চেৰিব্ৰাম। তলৰ কোনটো মানুহৰ দেহৰ স্ত্ৰী প্ৰজনন অংগ নহয়, ইয়াৰে যদি চাওঁ তেতিয়াহ'লে চিটো হ'ব শুদ্ধ উত্তৰ শুক্ৰবাহী নলী। অৰ্জুনৰ প্ৰজনন মুকুলদম সংঘটিত হয় ইষ্টত। নেক্সট প্ৰশ্নটো হৈছে তলৰ কোনটো প্ৰটিন গঠনৰ উৎসক বোলা হয় DNA। তলৰ কোনটো প্ৰক্ৰিয়াত এমিবাই নতুন প্ৰজন্মৰ সৃষ্টি কৰে, সেইটো হৈছে দ্বিবিভাজন। শুক্ৰাণু আৰু ডিম্বাণুৰ মিলনৰ ফলত সৃষ্টি হোৱা কোষটোক
বোলা হয় যোজন কোষ। তলৰ কোনটো যৌন সংক্ৰমিত ৰোগ নহয় সেইটো হৈছে হেপাটাইটিছ। কলা জ্বৰ সৃষ্টি কৰা বীজাণুটোৰ নাম হৈছে লেইচমেনিয়া। তলৰ কোনটো জীৱই পুনৰুজ্জীৱন প্ৰক্ৰিয়াৰে বংশবৃদ্ধি কৰে সেইটো হৈছে প্লেনেৰিয়া। পুংজনন কোষ আৰু স্ত্ৰীজনন কোষৰ মিলনক বোলা হয় নিষেচন। নেক্সট হৈছে মাতৃগৰ্ভত গ্লেচেণ্টাই ভ্ৰূণ এটাৰ কোনটো প্ৰক্ৰিয়াত সহায় কৰে সেইটো হৈছে ৰেচন, শ্বসন, পৰিপুষ্টি, ওপৰৰ আটাইকেইটা, যিটো ডিটো হৈছে ওপৰৰ আটাইকেইটা। তলৰ কোনটো প্ৰক্ৰিয়াৰে দুপৰ টেঙা বা পাতে গজা উদ্ভিদ প্ৰজনন হয় অংগজ প্ৰজনন। ঠিক আছে, যিবোৰ অংগৰ উৎপত্তি বেলেগ কিন্তু দেখাত একে কাৰ্য সম্পন্ন কৰে সেইবোৰক কোৱা হয় সমবৃত্তি। মানুহৰ উৎপত্তি হৈছিল এছিয়াত। ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ বাকীখিনি নেক্সট আমি আলোচনা কৰিম, আৰু যিসকলে সম্পূৰ্ণ PDF পাব বিচাৰে তেতিয়াহ'লে হোৱাটছএপ SMS কৰা, মেট্ৰিকৰ কাৰণে লাগিলেও ল'ব পাৰিবা বা তোমালোকে এই টেলেণ্ট চাৰ্চ এক্সামৰ কাৰণে লাগিলেও ল'ব পাৰিবা। ঠিক আছে, এইটো PDF বুলিয়ে নহয় আৰু PDF বিলাকো আছে, আমি হেণ্ড ৰাইটিং PDFও দি দিম। ঠিক আছে, ভালদৰে পঢ়িব লাগিব আৰু পৰীক্ষাটো যিটো মেট্ৰিক পৰীক্ষাটো পাছ কৰিব লাগিব।